আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত মই স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ টেটৰ কাৰণে মেথছৰ আজি ফাৰ্ষ্ট চেপ্টাৰটো দিম। নাম্বাৰ সিস্টেম মানে সংখ্যাৰ ওপৰত আজি মই এটা ভিডিঅ' আগবঢ়াম। এই ভিডিঅ'টো কমপ্লিট চালে আপোনালোকৰ সংখ্যাৰ যোনটো চেপ্টাৰ মানে ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট হৈ যাব। আৰু চেপ্টাৰটো এটা টপিক পঢ়াম আৰু লগতে অলপমান কুৱেশ্যনো কৰাই দিম যাতে মানে প্ৰেক্টিছটো হৈ যায় ভালকৈ। আৰু একদম ভিডিঅ'টো লাষ্টত আপোনালোকৰ বাবে নিজে কৰিবলৈ কিছুমান মই মাল্টিপল চইচ কুৱেশ্যন দিম মানে অপশ্যনেল কুৱেশ্যন কিছুমান। সো কমপ্লিট ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ভিডিঅ' মই আগলৈও দি থাকিম তেতিয়া। ঠিক আছে, আমি আজি সংখ্যা মানে নাম্বাৰ ছিষ্টেমৰ ওপৰত ডিছকাছ কৰিম। এইটো আপোনালোকৰ ফাৰ্ষ্ট চেপ্টাৰ আৰু এই চেপ্টাৰটোত একদম বেছিক মানে সংখ্যাবিলাক কেনেকুৱা সেইবিলাক আছে। সো দেৰি নকৰি আমি ষ্টাৰ্ট কৰিছোঁ। সো আপোনালোকে প্ৰথমে জানিব লাগিব সংখ্যা আৰু অংক কি হয়। সংখ্যা মানেও বেলেগ, অংক মানেও বেলেগ। ঠিক আছে, এতিয়া সংখ্যা আৰু অংক। সংখ্যাটোক ইংলিছত কোৱা হয় নাম্বাৰছ আৰু অংক মানে ডিজিটবিলাক। এতিয়া বস্তুটো কি হয় চাবা, ধৰা আছে 123। এতিয়া 123 এই গোটেইটোক এটা কি বুলি কোৱা হয়, 123 এটা সংখ্যা হয়। 123 এটা সংখ্যা হয় আৰু ইয়াৰ অংক কি হয়, অংকবিলাক কি হয়, 1 হয়, 2 হয় আৰু 3 হয়। গম পাইছা, মানে 123 এই গোটেইটো এটা নাম্বাৰ, মানে গোটেইটো এটা সংখ্যা। ঠিক আছে, কিন্তু 1, 2, 3 এইবিলাক যে আছে এইবিলাক এটা অংক হয়। ঠিক আছে, এতিয়া যদি তোমালোকক সোধে মুঠ অংক কেইটা আছে, মুঠ অংক কেইটা হ'ব, 10টা। কি 0, 1, 2, 3 তেনেকৈ কিহলৈকে 9লৈকে। গম পাইছে, এইকেইটা হ'ল মুঠ অংক। মানে ধৰা আকৌ এটা এক্সাম্পল দিছোঁ 512 এইটো, এই গোটেইটো এটা সংখ্যা মানে 512 এটা সংখ্যা হয়। কিন্তু ইয়াৰ যদি অংকবিলাক কি সোধে, অংকবিলাক কি হ'ব, 5 হ'ব, 1 হ'ব আৰু 2 হ'ব। সেইটো হ'ল বেছিক কনচেপ্টটো, মানে গোটেইটো এটা সংখ্যা হয়। 123 যেনেকৈ গোটেইটো এটা সংখ্যা, কিন্তু ইয়াৰ 1টো এটা অংক, 2টো এটা অংক, 3টো এটা অংক। এইটো হ'ল সংখ্যা আৰু অংকৰ মাজত পাৰ্থক্য। সংখ্যাখিনি জনাৰ আগতে এইটো বস্তু জানিব লাগিব। এতিয়া প্ৰথম সংখ্যাৰ প্ৰথমটো টাইপ মানে প্ৰথম প্ৰকাৰ কি জানেনে, স্বাভাৱিক সংখ্যা। এতিয়া ইয়াত কি লিখা আছে চাবা, গণনাৰ পৰা পোৱা সংখ্যাবোৰে হ'ল স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। এইটোত বুজিবলৈ অলপ অসুবিধা হ'ব। চ' মই তোমালোকক উদাহৰণ দি দিছোঁ। উদাহৰণ ধৰা 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3 তেনেকৈ যিমানবিলাক সংখ্যা পাবা গোটেইবিলাক হ'ল স্বাভাৱিক সংখ্যা। মানে কি ক'লোঁ, 1ৰ পৰা আৰম্ভ কৰি গোটেইবোৰ গণনা কৰিব পৰা সংখ্যা, মানে গোটা সংখ্যা হ'ব লাগিব। ভগ্নাংশত হ'লে নহ'ব বা পইণ্টত হ'লে নহ'ব। 0.5 যদি হয় সেইটো নহ'ব, বা তোমাৰ 2.5 হ'ল ধৰা সেইটোও নহ'ব। পইণ্ট থাকিলে নহ'ব। গোটা সংখ্যাবিলাক যেনেকৈ 1, 2, 3 তেনেকৈ একদম যিমান হয় সেই গোটেইবিলাকক কি বুলি কোৱা হয়, স্বাভাৱিক সংখ্যা। ধৰা 5, 1, 6 এইটো এটা স্বাভাৱিক সংখ্যা হ'ব। গম পাইছা, মানে পইণ্ট থাকিলে নহ'ব আৰু 0টো এটা স্বাভাৱিক সংখ্যা নহয়। ঠিক আছে, এইটো বস্তু যদি নাজানা লিখি থৈ দিবা, 0টো এটা স্বাভাৱিক সংখ্যা নহয়। স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয়, 1ৰ পৰা। 1ৰ পৰা ষ্টাৰ্ট হ'ব, তাৰপিছত 1, 2, 3, 4, 5 ... যিমান আহে আৰু সেইবিলাক কোৱা হয় স্বাভাৱিক সংখ্যা। ইংলিছত কোৱা হয় নেচাৰেল নাম্বাৰ। ঠিক আছে, আৰু নেচাৰেল নাম্বাৰবিলাক ইংৰাজীত N আখৰ দি লিখে। N সংহতিটো মানে N দি লিখে। N = 1, 2, 3, 4 তেনেকৈ গোটেইবিলাক। চ' N মানে নেচাৰেল নাম্বাৰ, সেইটো কাৰণে N বুলি লিখে। ঠিক আছে, গতিকে স্বাভাৱিক সংখ্যা মানে কি হ'ল, 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4, 5 তেনেকৈ যিমানবিলাক সংখ্যা আহে গোটেইবিলাককে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া এটা তোমালোকৰ প্ৰশ্ন আহিছে, মই তোমালোকক পঢ়োৱাৰ মাজতে এনেকৈ চব এটা টপিক পঢ়াম, তাৰপিছত আকৌ এটা কুৱেশ্যন কৰাই দিম, তেতিয়া বেছি ভালকৈ তোমালোকৰ বস্তুবিলাক বুজি পোৱাত সহায় হ'ব। চ' এতিয়া প্ৰথম প্ৰশ্নটো কি আছে, তলৰ কোনটো স্বাভাৱিক সংখ্যা সেইটো ক'ব লাগে। প্ৰথমটো আছে -2, দ্বিতীয়টো আছে 0, থাৰ্ডটো আছে -1, ফ'ৰ্থটো আছে 55। কোনটো হ'ব তোমালোকে নিজে এবাৰ ভাবা, মই এনচাৰটো কৈ আছোঁ। -2টোতো নহ'ব কাৰণ স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয়, 1ৰ পৰা। 1, 2, 3 তেনেকৈ হ'ব লাগিব। 0টো নহ'ব কাৰণ 1ৰ পৰা আৰম্ভ হয়। -1 এইটোও নহ'ব। 55
এইটো হ'ব, কাৰণ 1 2 3 তেনেকৈ গৈ থাকিলে এবাৰ এটা টাইমত 55 আহিব, গতিকে 55টো এটা স্বাভাৱিক সংখ্যা। ইয়াৰ পিছত জানিব লাগিব পূৰ্ণ সংখ্যা কি। পূৰ্ণ সংখ্যা, যদি তোমালোকে স্বাভাৱিক সংখ্যাটো বুজি পাইছা, পূৰ্ণ সংখ্যাটো বুজি পোৱা একদম মানে সহজ হ'ব। পূৰ্ণ সংখ্যা মানে কি জানানে? একদম সহজ ভাষাত যদি মই কওঁ, পূৰ্ণ সংখ্যা মানে 0 প্লাছ স্বাভাৱিক সংখ্যাবিলাক। যেনেকৈ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈছিলে, তেনেকৈ পূৰ্ণ সংখ্যাবিলাক 0ৰ পৰা আৰম্ভ হয়। 0 1 2 3 4 তেনেকৈ 5 যিমানলৈকে আহে, মানে গোটা গোটা সংখ্যা চব। আৰু পূৰ্ণ সংখ্যাটো কিহৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। ঠিক আছে, 0ৰ পৰা একদম যিমান যায় আৰু ইংলিছত কোৱা হয় এইটো হোল নাম্বাৰ। হোল নাম্বাৰ, ঠিক আছে, ডাব্লিউ মানে হোল নাম্বাৰ। পূৰ্ণ সংখ্যাটো কি বুজিলা? 0ৰ পৰা আৰম্ভ হয়, 0 1 2 3 তেনেকৈ। আৰু স্বাভাৱিক সংখ্যাবিলাক কিহৰ পৰা আৰম্ভ হয়? 1ৰ পৰা, 1 2 3 সেনেকৈ। সেইটো কাৰণে মই লিখিছোঁ 0 প্লাছ গোটেইবোৰ স্বাভাৱিক সংখ্যা, সেইবিলাক কি হয়? গোটেইবিলাক মিলি কি যোগ হয়? কি হয়? তোমাৰ পূৰ্ণ সংখ্যা হয়। বুজি পালা? চব পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়, স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। এতিয়া আকৌ এটা প্ৰশ্ন আহিছে, তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়? তোমালোকে নিজে এবাৰ কুৱেশ্যনটো ভাবা, এনচাৰ কি হ'ব? তলৰ কোনটো পূৰ্ণ সংখ্যা নহয় বুলি কৈছে দেই, নহয় মানে কোনটো নহয় সেইটো উলিয়াব লাগে। 0টোতো পূৰ্ণ সংখ্যা হয়, কাৰণ 0ৰ পৰা আৰম্ভ হয়। 1টোও হ'ব, 5টোও হ'ব, -1টো নহ'ব। ঠিক আছে, চ' এইটো হ'ব এনচাৰটো। এতিয়া আমি নেক্সট টপিকটোত যাম, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি জানেনে? যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰকে অখণ্ড সংখ্যা বোলা হয়। এতিয়া বস্তুটো বুজাত অসুবিধা হ'ব পাৰে, চ' মই কৈ দিছোঁ অখণ্ড সংখ্যা ইংলিছত কোৱা হয় ইণ্টিজাৰ্ছ। ঠিক আছে, এতিয়া অখণ্ড সংখ্যা মানে কি? আমি এতিয়ালৈকে কি পালোঁ? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা পালোঁ, আৰু কি পালোঁ? স্বাভাৱিক সংখ্যা। গোটেইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, গম পাইছা? গোটেইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব, কাৰণ স্বাভাৱিক সংখ্যাত কি আছে? 1 2 3 এইবিলাক আছে, আৰু পূৰ্ণ সংখ্যাত 0ৰ পৰা আছে, 0 1 2 3। চ' গোটেইবিলাক 1 2 3 এইবিলাক ইয়াতে আছে, গতিকে এটা বস্তু লিখি থোৱা, গোটেইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। গোটেইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। এতিয়া অখণ্ড সংখ্যা কি হয়? অখণ্ড সংখ্যা মানে প্লাছবিলাকো আহিব, মাইনাছবিলাকো আহিব। মানে গোটা গোটা সংখ্যাই হ'ব, কিন্তু মাইনাছবিলাকো আহিব, মানে -1 -2 -3 -4 -5 সেইবিলাকো হ'ব। লগতে 1ও হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, সেইবিলাকো হ'ব, আকৌ লগতে 0টো হ'ব। এই গোটেইবিলাক মিলি কি হয়? ইণ্টিজাৰ মানে অখণ্ড সংখ্যা। গম পালা? মানে অখণ্ড সংখ্যাত কি কি থাকে? মাইনাছবিলাকো থাকে, -1 -2 -3, আকৌ প্লাছবিলাকো থাকে, 1 2 3। এই গোটেইবিলাক মিলি কি হয়? অখণ্ড সংখ্যা এটা হয়। ঠিক আছে, চ' তোমাক যদি কয় -5 এইটো অখণ্ড সংখ্যা হয়নে? হ'ব। -6 বা -7 এইটো অখণ্ড সংখ্যা হ'বনে? হ'ব। গম পাইছা? আকৌ প্লাছবিলাকো হ'ব তেনেকৈ, 7টো অখণ্ড সংখ্যা হয়নে? হয়। ঠিক আছে, এইবোৰ বস্তু একদম বেছিক বস্তু। এতিয়া আমি কি পাইছিলোঁ অলপ আগতে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ দুটা ভাগ আছে, এটা হ'ল ধনাত্মক আৰু এটা হ'ল ঋণাত্মক। ধনাত্মক মানে পজিটিভবিলাক, আৰু ঋণাত্মক মানে নিগেটিভবিলাক। পজিটিভ মানে কি? 1 2 3 সেইবিলাক। আকৌ নিগেটিভ মানে আগত মাইনাছ চাইন থাকিব, মানে -1 -2 -3 সেইবিলাক। ঠিক আছে, এই গোটেইবিলাক মিলি কি হৈছে? অখণ্ড সংখ্যা এটা হৈছে। গম পাইছা? 0টো অখণ্ড সংখ্যাই হয়, কিন্তু 0টো পজিটিভো নহয়, নিগেটিভো নহয়। 0টো এক্সট্ৰা হৈ যায়, 0টোও অখণ্ড সংখ্যা। গতিকে অখণ্ড সংখ্যাত কি থাকে? ধনাত্মক সংখ্যা থাকে, ঋণাত্মক সংখ্যা থাকে, আৰু 0 থাকে। এই গোটেইবিলাক মিলি অখণ্ড সংখ্যা সৃষ্টি হৈছে। ঠিক আছে,
এইটো বস্তু ইয়াত লিখা আছে ধনাত্মক সংখ্যা মানে শূন্যতকৈ ডাঙৰ আৰু ঋণাত্মক সংখ্যা মানে শূন্যতকৈ সৰু। ধৰা এইটো আমি সদায় মানে সংখ্যাবিলাক কেনেকৈ লিখোঁ, এডাল সংখ্যা ৰেখাত লিখোঁ। এডাল কোৱা হয় সংখ্যা ৰেখা। সংখ্যা ৰেখা মাজত কি থাকে? 0 থাকে। মাজত 0 থাকে। সোঁফালে কোনফালে? সোঁফালে। সোঁফালে থাকে পজিটিভবিলাক থাকে। সোঁফালে প্লাছবিলাক থাকে, মানে ধনাত্মক সংখ্যাবিলাক থাকে সোঁফালে। আৰু বাওঁফালে কি থাকে? ঋণাত্মকবিলাক থাকে। বাওঁফালে নিগেটিভবিলাক থাকে। গম পালা? মানে ইফালে 0 আছে। গতিকে মই আকৌ তোমালোকক দেখাই দিছোঁ সংখ্যা ৰেখাডালত আমি কেনেকৈ লিখোঁ। এইটো 0 আছে, এইফালে কি থাকিব? প্লাছবিলাক, আৰু এইফালে মাইনাছবিলাক থাকে। ঠিক আছে? মানে প্লাছবিলাক মানে ধনাত্মক আৰু মাইনাছবিলাক মানে ঋণাত্মক। যদি তোমালোকক লিখিব দিয়ে কেনেকৈ লিখিবা চোৱা। 0 পৰা ষ্টাৰ্ট কৰিবা আৰু সোঁফালে যাবা। 1, এইটো হ'ল 1, এইটো হ'ল 2, এইটো 3, এইটো 4। ঠিক তেনেকৈ যদি ঋণাত্মক সংখ্যাবিলাক লিখিব লাগে 0 পৰা ষ্টাৰ্ট কৰিবা আৰু বাওঁফালে যাবা। বাওঁফালে -1, -2, -3। ঠিক আছে? গতিকে কি বুজিলা? 0 পৰা সোঁফালে যদি যোৱা এইবিলাক কি সংখ্যা আহে? ধনাত্মক। আৰু 0 পৰা যদি বাওঁফালে যোৱা সেইবিলাক কি আহে? ঋণাত্মক সংখ্যা, মানে নিগেটিভ সংখ্যাবিলাক। এইটো হ'ল আমি সংখ্যা ৰেখাত কেনেকৈ লিখোঁ বস্তুটো। তোমালোকে যদি বস্তুটো নাজানা লিখি থৈ দিবা। সংখ্যা ৰেখাত কেনেকৈ আমি মানে সংখ্যাবিলাক দেখাওঁ। 0ৰ সোঁফালে থাকে ধনাত্মক, বাওঁফালে থাকে ঋণাত্মক। এতিয়া আকৌ এটা প্ৰশ্ন আহিছে, তলৰ কোনটো ঋণাত্মক সংখ্যা? ঋণাত্মক। ঋণাত্মক মানে কি? আগত মাইনাছ চাইন থাকিব। এইটোৱে চিম্পুল কথাত আগত মাইনাছ চাইন থাকিব। চ' আগত মাইনাছ চাইন ক'ত আছে? এইটোত নাই, এইটোতো নাই, এইটোত আছে। গতিকে এইটো হৈ গ'ল ঋণাত্মক সংখ্যা। এনচাৰ এইটো। এতিয়া তোমালোকে জানিব লাগিব পৰিমেয় সংখ্যা কি? পৰিমেয়। ইয়াত কি লিখা আছে ডেফিনেশ্যনটো? পৰিমেয়টো ইংলিছত কোৱা হয় ৰেচনেল। ৰেচনেল নাম্বাৰ। এতিয়া ইয়াত লিখা আছে এটা অখণ্ড সংখ্যা আৰু এটা অশূন্য অখণ্ড সংখ্যাৰ অনুপাত হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ পৰিমেয় সংখ্যা বোলে। বস্তুটো বুজাত অসুবিধা হ'ব। মানে যোনবিলাক আমি ভগ্নাংশত লিখিব পাৰোঁ। ভগ্নাংশত মানে ডিভাইড কৰি লিখিব পাৰোঁ। ধৰা 5/4, 4/5, যেনেকৈ নিলিখা 2/3, তেনেকৈ মানে p/q আকাৰত প্ৰকাশ কৰিব পাৰি। ঠিক আছে? মানে এনেকৈ ভগ্নাংশত লিখিব পাৰি সংখ্যাবিলাক। সেইবিলাক কোৱা হয় পৰিমেয়। গম পালা? যিকোনোৱে ভগ্নাংশ নাথাকক, ধৰা 3/6, এইটো হ'ল পৰিমেয়। যোনবিলাক সংখ্যা মানে ভগ্নাংশত লিখিব পাৰি। ঠিক আছে? সেইবিলাক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি? যিবিলাক ভালকৈ লিখি লোৱা, যিবিলাক সংখ্যা ভগ্নাংশত লিখিব পাৰি। যিবিলাক সংখ্যা ভগ্নাংশত লিখিব পাৰি, মানে p/q আকাৰত, সেইবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা মানে কোনবিলাক? যিবিলাক ভগ্নাংশত লিখিব নোৱাৰি। উল্টাটো সেইটোৱে ইৰেচনেল নাম্বাৰ। যোনবিলাক ভগ্নাংশত লিখিব নোৱাৰি, মানে p/q ত লিখিব নোৱাৰি। এতিয়া তোমালোকক পৰীক্ষাত মানে দুটা অপৰিমেয় সংখ্যা বহুত আহে। এটা হ'ল পাই আৰু এটা হ'ল এইবিলাক সংখ্যা, ধৰ √2, √3, এইবিলাক কি হয়? অপৰিমেয়। পাইটো এটা অপৰিমেয় সংখ্যা, এইটোক কোৱা হয় পাই। এইটো এটা মানে ধ্ৰুৱক হয়, মানে এইটো মেথছত ইউজ হয়। পাই এইটো এটা অপৰিমেয় সংখ্যা। আৰু এইবিলাক অপৰিমেয় সংখ্যা √2, √3, যোনবিলাক মানে এইটো কোৱা হয় স্কুৱেৰ ৰুট, মানে বৰ্গমূল। ঠিক আছে? এইটোৰ ভিতৰত যদি এটা যোনবিলাক বৰ্গ সংখ্যা নহয়, সেইবিলাক যদি ইয়াত থাকে, ধৰা 2 থাকে বা 3 থাকে, এইটোৰ ভিতৰত যদি এইবিলাক থাকে, ধৰা √2, √3, সেইবিলাক তেতিয়া কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। বুজি পালা? এইবিলাক কি হয়? অপৰিমেয়। কিন্তু যদি √4 থাকে, সেইটো পৰিমেয় হ'ব। এইটো কি হ'ব জানানে? পৰিমেয়। কিয় পৰিমেয়? কাৰণ √4 আছে, মানে 4টোৰ আমি বৰ্গমূল উলিয়াব লাগে। চ' 2টো বৰ্গ কৰিলে 4 আহে, 2 স্কুৱেৰ। চ' √4 মানে কি আহিব? 2 আহিব।
সো এইটো কি হ'ব পৰিমেয় হ'ব এইটো কাৰণে ঠিক আছে তোমালোকক আৰু এটা বেসিক কনসেপ্ট মই কৈ আছো ধৰা 2 3 4 এইবিলাক যিকোনো যদি এনেকুৱা সংখ্যা থাকে মানে পূৰ্ণ সংখ্যা থাকে বা অখণ্ড সংখ্যা থাকে বা স্বাভাৱিক সংখ্যা থাকে এই গোটেইবোৰ কি হয় জানেনে পৰিমেয় সংখ্যা হয় এই গোটেইবোৰ পৰিমেয় সংখ্যা হয় কেনেকৈ হয় চাবা পৰিমেয় সংখ্যা মানে কি আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিব লাগে মানে ভগ্নাংশত সো এতিয়া যদি তোমালোকক কয় 5 এইটো পৰিমেয় সংখ্যা হয় নে নহয় হ'ব কেনেকৈ হ'ব যদি এনেকুৱা এটা গোটা সংখ্যা থাকে 5 6 যেনেকুৱাই নাথাকক বা মাইনাছ থাকিলেও -2 -3 সদায় ইহঁতৰ তলত ডিভাইডেড বাই 1 হৈ থাকে সদায় এইবিলাক এনেকৈ মানে 6 = 6/1 বুলি লিখিব পাৰা আৰু এইটো কাৰণে এইটো আমি ভগ্নাংশত প্ৰকাশ কৰিব পাৰিছো সেইটো কাৰণে এইবিলাক পৰিমেয় সংখ্যা হয় গম পালা মানে যিকোনো নম্বৰ নাথাকক ধৰ -5 আছে এইটো পৰিমেয় সংখ্যা হয় কাৰণ -5 মানে -5 ডিভাইডেড বাই 1 আৰু এইটো এতিয়া p/q আকাৰত হ'ল সেইটো কাৰণে এইটো পৰিমেয় সংখ্যা হ'ল ঠিক আছে এতিয়া পৰিমেয় সংখ্যা আৰু এটা টাইপ আছে মানে আৰু কিছুমান সংখ্যা পৰিমেয় হয় কোনবিলাক হয় চাবা ধৰা 0.5432 এনেকৈ যদি গৈ থাকে 6 7 এনেকৈ ডট আছে এইটো কি হ'ব জানানে এইবিলাক হ'ব অপৰিমেয় এইবিলাক কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে তাৰপিছত 0.6 আছে ধৰা বা 0.9 আছে বা 8 আছে 0.9 আছে এইবিলাক কি হ'ব পৰিমেয় হ'ব যোনবিলাক দশমিক এনেকৈ একদম বাঢ়ি গৈ থাকে ডট আছে ধৰা গৈয়ে থাকিব সেইবিলাক অপৰিমেয় হ'ব আৰু ইয়াৰে কিছুমান বস্তু পৰিমেয় হয় চাবা তোমালোকে ফাৰ্ষ্ট এইটো জানা যদি এনেকে মানে দশমিকটো বাঢ়ি গৈ থাকে ডটকে তেতিয়া এইটো অপৰিমেয় হয় কিন্তু যদি এটা নিৰ্দিষ্ট অন্তৰালৰ মূৰত ৰিপিট হৈ থাকে তেতিয়া সেইটো পৰিমেয় হ'ব ধৰা এনেকে 0.545454 ডট এনেকে আছে সেইটো কি হ'ব পৰিমেয় হ'ব বস্তু বুজিলানে এই দুটা বস্তু চোৱা এইটোত কি আছে 0.543216 ডট ইয়াত জানো ৰিপিট হৈছে সংখ্যাবিলাক 5 আছে 4 আছে 3 আছে 2 আছে মানে ৰেণ্ডমলি গৈ আছে 1 আছে 6 7 ৰিপিট হোৱা নাই সেইটো কাৰণে এইবিলাক অপৰিমেয় কিন্তু ইয়াত চোৱা 0.54 আকৌ 54 আকৌ 54 সেইটো কাৰণে এইটো পৰিমেয় হ'ল মানে ৰিপিট হৈ থাকিলে পৰিমেয় হয় ঠিক তেনেকৈ মই যদি কওঁ 0.5555 ডট আছে এইবিলাক কি হ'ব পৰিমেয় কিয় পৰিমেয় হ'ব কাৰণ ৰিপিট হৈ আছে 5 আহিছে আকৌ 5 আহিছে আকৌ 5 আহিছে তেনেকৈ ঠিক আছে ঠিক তেনেকৈ 0.6166616 এনেকৈ যদি যায় ইয়াত চোৱা 616 আকৌ এইটো ৰিপিট হ'ল গতিকে এইবিলাক কি হ'ব এইটো পৰিমেয় হ'ব কিন্তু যদি এনেকৈ ৰিপিট নহয় 0.5432 মানে এবাৰো ৰিপিটে হোৱা নাই সংখ্যাবিলাক তেতিয়া এইটো অপৰিমেয় হ'ব মানে ডট বাঢ়ি গৈ আছে এইবিলাক চব বাঢ়ি গৈ থকাবিলাকৰ কাৰণে ঠিক আছে কিন্তু যদি বাঢ়ি গৈ নাথাকে এনেকুৱাবিলাক মানে ষ্টপ হৈ গ'ল ডেচিমেলটো 0.6 তাৰপিছত একো নাই আৰু তেনেকৈ 0.8 এইবিলাক তেতিয়া কিন্তু এইবিলাক পৰিমেয় হ'ব ব'লা চ' এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় কনচেপ্টটো যদি তোমালোকে বুজি নাই পোৱা ভিডিঅ'টো অকণমান আগৰ পৰা আকৌ চোৱা কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয় এইটোৰ ওপৰত প্ৰশ্ন আহে মানে ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া আমি এটা কুৱেশ্যন কৰি আছোঁ ইয়াত দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয়টো বাচিব লাগে পাইটোতো অপৰিমেয় অলপ আগতে ক'লোঁ ৰুটটো অপৰিমেয় এইটো চোৱা ইয়াত ৰিপিট হৈছে নেকি চাব লাগিব এতিয়া 5 1 2 3 4 1 6 7 ৰিপিটে নাই হোৱা এবাৰো এতিয়া ইয়াত 1 2 আকৌ 1 2 আকৌ 1 2 ৰিপিট হৈ গৈ আছে চ' এইটো হ'ব পৰিমেয় সংখ্যা বোলা এইটো হ'ল পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা উলিওৱা বস্তুটো জানি ল'ব লাগে এই ৰিপিট হোৱা বস্তুটো ৰিপিট হোৱা কনচেপ্টটো এতিয়া আমি নেক্সট টপিকটো পঢ়াই আছোঁ ইয়াৰ পিছত আছে বাস্তৱ সংখ্যা মানে কি যোনবিলাক সংখ্যা ৰেখাত মানে প্ৰকাশ কৰিব পাৰি এডাল যদি সংখ্যা ৰেখা হয় মই অলপ আগতে কৈছিলোঁ 0 এফালে থাকে কি ধনাত্মক প্লাছবিলাক এফালে থাকে মাইনাছবিলাক
চ' ইয়াৰ মাজত যিবিলাক সংখ্যা দিব পাৰি এই গোটেইবিলাকে কি বাস্তৱ সংখ্যা বোলে বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যাত কি কি আহে জানেনে? চব আহে। বাস্তৱ সংখ্যাত আহে পূৰ্ণ সংখ্যাবিলাক আহে, স্বাভাৱিকবিলাক আহে, অখণ্ডবিলাক আহে, তাৰপিছত পৰিমেয়বিলাক আহে, অপৰিমেয়বিলাক আহে, গোটেইবোৰে বাস্তৱ সংখ্যাত আহে। ঠিক আছে, বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ ইংলিছত। আৰ ৰিয়েল নাম্বাৰ। গোটেইবিলাক বস্তুৱে বাস্তৱ সংখ্যাত আহে। এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে বাস্তৱ সংখ্যাত নাহে কি? যোনবিলাক সংখ্যা বাস্তৱ সংখ্যাত নাহে সেইবিলাকক কাল্পনিক বুলি কোৱা হয়। কাল্পনিক সংখ্যা, ইংলিছত কোৱা হয় ইমাজিনেৰী। কাল্পনিক সংখ্যা বা ইমাজিনেৰী নাম্বাৰ। কাল্পনিক সংখ্যা কোনবিলাক জানানে? এনেকে এইটো যদি ৰুট থাকে আৰু তাৰ ভিতৰত মাইনাছ কিবা আহে, -4 ৰুট -5, মানে এইটো বৰ্গমূলৰ ভিতৰত যদি ঋণাত্মক সংখ্যা আহে সেইবিলাক কাল্পনিক সংখ্যাত মানে পৰে। গম পাইছা? মানে ধৰা এইটো আছে -6, বৰ্গমূলৰ ভিতৰত কি আছে? নিগেটিভ আছে, তেতিয়া এইবিলাক কি হ'ব? কাল্পনিক হ'ব। গম পাইছা? এইটো বস্তু লিখি থৈ দিবা। বৰ্গমূলৰ ভিতৰত যদি নিগেটিভ আহে সেইবিলাক কাল্পনিক। মানে বাকী যিমান সংখ্যা আছে এই বিশ্বব্ৰহ্মাণ্ডত গোটেইবোৰ মানে চব বাস্তৱ সংখ্যা হয়। এতিয়া জটিল সংখ্যা মানে কি জানানে? জটিল সংখ্যা মানে আকৌ বাস্তৱ আৰু কাল্পনিক গোটেইবোৰ সংযোগ কৰি জটিল। বাস্তৱো আছে আকৌ কাল্পনিকো আছে। সেই গোটেইবোৰ আকৌ জটিল, মানে জটিল সংখ্যাটো আল্টিমেট হয় আৰু গোটেই নাম্বাৰবিলাক চব ইয়াত আছে। ব'লা, মানে জটিল সংখ্যা আমি এতিয়ালৈকে কি কি পঢ়িলোঁ? জটিল একদম ওপৰত আছে জটিল সংখ্যা। জটিল সংখ্যাত কি আছে? এটা কাল্পনিক, এটা বাস্তৱ। ঠিক আছে, কাল্পনিক সংখ্যা মানে বৰ্গমূলৰ ভিতৰত -4 বা এনেকুৱা -6 নিগেটিভবিলাক। এতিয়া বাস্তৱ সংখ্যাত কি কি থাকে? গোটেইবোৰ থাকে। কি কি থাকে? পূৰ্ণ সংখ্যা, তাৰপিছত অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, পৰিমেয়, অপৰিমেয়, গোটেইবোৰ জটিল সংখ্যাত কি বাস্তৱ সংখ্যাত থাকে। আৰু এই গোটেইবিলাক সংখ্যা যিমান আছে চব জটিল সংখ্যাত। হৈ গ'ল। এই গোটেইখিনি সংখ্যা প্ৰণালী মানে বেছিক কনচেপ্ট। এতিয়া এটা প্ৰশ্ন আছে, তলৰ কোনটো কাল্পনিক সংখ্যা? তোমালোকে নিজে ভাবা। কাল্পনিক সংখ্যা মানে বৰ্গমূলৰ ভিতৰত মাইনাছ আহিব লাগিব। কোনটোত আছে? এইটোত আছে। এইটো হ'ব এনচাৰ। ইয়াৰ পিছত যুগ্ম আৰু অযুগ্ম সংখ্যা। যুগ্ম সংখ্যা মানে যোনবিলাক 2ৰে ডিভাইড কৰিব পাৰি, 2ৰে বিভাজ্য। যুগ্ম সংখ্যাবিলাক ইংলিছত কোৱা হয় ইভেন নম্বৰ। অযুগ্মবিলাক মানে 2ৰে বিভাজ্য নহয়। 2ৰে বিভাজ্য নহয়, এইবিলাকক কোৱা হয় অড নাম্বাৰ। ত' যুগ্ম সংখ্যা কি কি আছে জানানে? 0, 2, 4, 6, 8, 10, তেনেকে ডট ডট ডট, মানে 2 কে যোগ কৰি গ'লে হ'ল। 12, 14 এইবিলাক চব যুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা কোনবিলাক? যোনবিলাক 2ৰে বিভাজ্য নহয়, মানে 1, 3, 5, 7, 9, ইয়াতো তেনেকে 2 কে যোগ কৰি গ'লে হ'ল। 11, 13 এনেকে। ঠিক আছে। এতিয়া তোমালোকক যদি সোধে, মানে ডাঙৰ সংখ্যা এটা দিলে সেইটো যুগ্ম নে অযুগ্ম চাব দিয়ে, যি বহুত ডাঙৰ সংখ্যা এটা দিলে ধৰা 5, 6, 7, 8, 9, 1, 3, 4 এনেকুৱা। এতিয়া এইটো 2ৰে বিভাজ্য হয় নে নহয় সেইটো চাব দিলে। ত' তোমালোকে কেনেকে চাবা জানানে? একদম লাষ্টৰ ডিজিটটো চাবা, লাষ্টৰ সংখ্যাটো, লাষ্টৰ অংকটো। যুগ্ম নে অযুগ্ম চাব দিলে ধৰা এনেকুৱা যিকোনো সংখ্যা, একদম লাষ্টৰটো চাবা এইটো যুগ্ম হয় নে নহয়। 4টো যুগ্ম হয়নে? ইয়াত চাবা 0, 2, 4, 6, 8, 4টো যুগ্ম হয়। 4টো কি হয়? যুগ্ম হয়। গতিকে তেতিয়া এই গোটেই সংখ্যাটোৱে যুগ্ম হ'ব। ব'লা, ঠিক তেনেকে যদি ধৰা দিলে 1, 3, 5, 7, 1, 6, 9, 2, 3, এই সংখ্যাটো তোমালোকক চাব লাগে যুগ্ম নে অযুগ্ম। তোমালোকে কি কৰিবা? একদম লাষ্টৰ সংখ্যাটো চাবা, লাষ্টৰটো চাবা কি 3, 3টো কি হয়? যুগ্ম নে অযুগ্ম? অযুগ্ম। 3টো অযুগ্ম হয়।
গতিকে এই গোটেই সংখ্যাটোৱে কি হ'ব তেতিয়া অযুগ্ম হ'ব গম পালা মানে আমি কি বুজিলো যদি ডাঙৰ সংখ্যা এটা চাব দিয়ে যুগ্ম নে অযুগ্ম গোটেই সংখ্যাটো চাব জাষ্ট লাষ্টৰটো চালেই হ'ল লাষ্টৰটো যুগ্ম নে অযুগ্ম লাষ্টৰটো যদি যুগ্ম হয় গোটেইটোৱে যুগ্ম হ'ব লাষ্টৰটো যদি অযুগ্ম হয় গোটেইটোৱে অযুগ্ম হ'ব এতিয়া ইয়াত এটা প্ৰশ্ন দিছে তলৰ কোনটো যুগ্ম সংখ্যা 1 টোতো নহয় 13 টো লাষ্ট আমি কি চাওঁ সদায় লাষ্টৰটো চাওঁ 3 3টো কি হয় অযুগ্ম হয় আমি সদায় লাষ্টৰটো চাওঁ লাষ্টত কি আছে 0 0টো কি হয় যুগ্ম হয় অলপ আগতে কৰাইছিলোঁ 0টো কি হয় ইয়াত আছে 0 যুগ্ম গতিকে লাষ্টৰটো কি হয় যুগ্ম হয় গতিকে গোটেই সংখ্যাটোৱে যুগ্ম হ'ব সেনেকৈ চাব লাগিব ঠিক আছে এতিয়া উৎপাদক আৰু গুণনীয়ক এইটো বস্তু পঢ়িব লাগিব উৎপাদক মানে কি জানানে উৎপাদকটোৱে গুণনীয়ক বুলিও কয় ঠিক আছে উৎপাদক আৰু গুণনীয়ক একেই ইংলিছত কোৱা হয় ডিভিজৰ অৰ ফেক্টৰ অসমীয়াত কোৱা হয় উৎপাদক বা গুণনীয়ক একেই বস্তু এইটো মানে কি জানানে এটা সংখ্যাক তুমি কি সংখ্যাৰে মানে হৰণ কৰিব পাৰা সহজ অৰ্থত মই লিখি দিছোঁ এটা সংখ্যাক হৰণ কৰিব পৰা আটাইবোৰ সংখ্যা বুজাত যদি অসুবিধা হৈছে মই উদাহৰণ দি দিম তেতিয়া ভালকৈ বুজি যাবা এটা সংখ্যাক হৰণ কৰিব পাৰে আটাইবোৰ সংখ্যা ধৰা 12 এইটোৰ উৎপাদক উলিয়াব দিলে চ' ইয়াৰ উৎপাদক কি হ'ব 12টোক কি সংখ্যাৰে হৰণ কৰিব পাৰি মানে 12টোক কি সংখ্যাৰে হৰণ কৰিব পাৰি 1ৰে পাৰি 2ৰে পাৰি 2ৰে 12ক হৰণ কৰিব পাৰি 6 হ'ব তেতিয়া ঠিক তেনেকৈ 6ৰেও হৰণ কৰিব পাৰি হয়নে নহয় 6ৰেও 12ক হৰণ কৰিব পাৰি তাৰপিছত আৰু কিহেৰে পাৰি 3ৰে পাৰি 3ৰে 12ক হৰণ কৰিব পাৰি 4ৰেও কৰিব পাৰি 12ক 4ৰে কৰিলে কি হয় 3 বাৰ যায় ত' 4ৰেও পাৰি আৰু এই সংখ্যাটোৰেও পাৰি মানে 12ৰেও পাৰি তেতিয়া এবাৰ যাব গতিকে এই গোটেইবিলাক কি হয় উৎপাদক হয় 12ৰ এইবিলাক উৎপাদক বা গুণনীয়ক ঠিক আছে আৰু এক্সাম্পল দি আছোঁ তেতিয়া ভালকৈ ক্লিয়াৰ হ'ব ধৰা আছে 8 আছে ইয়াৰ উৎপাদকবিলাক উলিয়াব দিলে ত' কি হ'ব ফাৰ্ষ্ট সদায় 1 আহিব হয়নে 1 ইনটু 8 হ'লে 8 হয় তাৰপিছত 2 ইনটু 4 হ'লে 8 হয় আৰু নাযায় ন তেতিয়াহ'লে ইয়াৰ উৎপাদক কি হ'ব 1 হ'ব 8 হ'ব তাৰপিছত 2 হ'ব আৰু 4 হ'ব এইকেইটা হৈ গ'ল উৎপাদক কিহৰ 8ৰ ঠিক আছে আৰু এটা এক্সাম্পল দিছোঁ 24 ইয়াৰ উৎপাদক উলিয়াব লাগে ফাৰ্ষ্ট আমি কি কৰিম 1 ইনটু 24 হ'লে 24 হয় ঠিক তেনেকৈ 2 ইনটু 12 হ'লে 24 হয় 3 ইনটু 8 হ'লে 24 হয় 6 ইনটু 4 হ'লে 24 হয় আকৌ আৰু 12 ইনটু 2 হ'লে হয় সেইটো লিখিছোৱেই ঠিক তেনেকৈ 24 ইনটু 1 হ'লে হয় গতিকে এই গোটেইকেইটা ইয়াৰ কি হ'ব উৎপাদক হ'ব 24 উৎপাদক কি হ'ব 1 2 3 6 1 2 3 6 তাৰপিছত আকৌ 4 8 12 4 8 12 24 গতিকে 24ৰ এই গোটেইকেইটা উৎপাদক বা গুণনীয়ক মানে ডিভিজৰ অৰ ফেক্টৰ এইকেইটা তেনেকৈ উলিয়াই ঠিক আছে এতিয়া তাৰপিছত জানিবলৈ গুণিতক আগৰটো উৎপাদক আছিলে এইটো গুণিতক মাল্টিপল বুলি কয় উৎপাদকৰ উল্টা উৎপাদকত আমি কি কৰিছিলোঁ এটা সংখ্যাক হৰণ কৰিব পাৰে আটাইবোৰ মানে সংখ্যা মাল্টিপল মানে সংখ্যাটোক পূৰণ কৰি গৈ থাকিলে যি পোৱা আৰু ধৰা যিকোনো এটা সংখ্যা আছে 5 ইয়াৰ তোমালোকক গুণিতক উলিয়াব দিলে গুণিতকবিলাক কি হ'ব গুণিতক কি হ'ব তেতিয়া 5 ইনটু 1 কৰিলে 5 ইনটু 2 কৰিলে 10 আকৌ 3ৰে পূৰণ কৰিলে 15 4ৰে পূৰণ কৰিলে 20 গৈ থাকিব তেনেকৈ গতিকে এই গোটেইবিলাক হ'ল 5ৰ গুণিতক মানে পূৰণ কৰি গৈ থাকিলে যিমানবিলাক সংখ্যা পায় মানে 5 10 15 20 এনেকৈ গতিকে গুণিতকবিলাক কি হয় এটা সংখ্যা পূৰণ কৰি গৈ থাকিলে যি সংখ্যা পোৱা মানে ধৰা 6 আছে কি হ'ব তেতিয়া 6 ইনটু 6 এগুণ 6 তাৰপিছত দুগুণ কৰিলে
12 হ'ব, 3 গুণ কৰিলে 18 হ'ব, 4 গুণ কৰিলে 24। চ' তেতিয়া 6 গুণিতক কি হ'ব? 6, 12, 18, 24 ডট 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 সেইবিলাক। এইটো হৈ গ'ল উৎপাদক আৰু গুণিতক। তাৰপিছত তোমালোকে জানিব লাগিব মৌলিক সংখ্যা কি। কোনোবাই যদি উৎপাদক আৰু গুণিতকটো বুজা নাই, আকৌ এবাৰ চাই ল'বা ফাৰ্ষ্টৰ পৰা, মানে সেইখিনিৰ পৰা। তাৰপিছত জানিব লাগিব মৌলিক সংখ্যা, ইংলিছত কোৱা হয় প্ৰাইম নাম্বাৰ। ঠিক আছে, মৌলিক সংখ্যা মানে কি? যিবিলাক সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে। মৌলিক সংখ্যা মানে কি? অকল দুটা উৎপাদক থাকে। আৰু উৎপাদক দুটা কি হয় জানানে? এটা 1 হয় আৰু এটা সংখ্যাটো নিজে হয়। বেলেগ উৎপাদক থাকিব নহ'ব, অকল এই দুটা উৎপাদক থাকে। ধৰা উদাহৰণ দিছোঁ 5। 5ক কিহেৰে হৰণ যায়? 1ৰে যায় আৰু 5ৰে যায়। আৰু বেলেগ কিবা সংখ্যাৰে হৰণ যায়নে 5ক? নাযায়। 2ৰে নাযায়, 3ৰে নাযায়। গতিকে অকল 1 আৰু 5। 5ৰ উৎপাদক কি? এই দুটা, অকল 5ৰ উৎপাদক। গতিকে 5টো এটা মৌলিক সংখ্যা। ঠিক আছে, মৌলিক সংখ্যাবিলাক 2ৰ পৰা আৰম্ভ হয়। 2, 3, 5, 7 এইবিলাক। 2টো একদম আটাইতকৈ সৰু মৌলিক সংখ্যা 2। ঠিক আছে, এইটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত কেতিয়াবা। আটাইতকৈ সৰু মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যা কি? 2। এইটো লিখি থৈ দিবা। 2ৰ পৰা আৰম্ভ হয়। এতিয়া 9টো মৌলিক সংখ্যা হয়নে? তোমালোকে ভাবাচোন 9টো হয়নে নাই? 9ক কিহেৰে হৰণ কৰিব পাৰি? 1ৰে। 9টো 3ৰেও হৰণ কৰিব পাৰি। 3ৰে 9ক ডিভাইড কৰিলে 3 হ'ব। 3 × 3, 3 × 3, 9। গতিকে মৌলিক সংখ্যা হ'বলৈ কি লাগে? অকল দুটা উৎপাদক লাগিব, এটা 1 আৰু এটা সংখ্যাটো নিজে। ইয়াত 9ত 1ও আহিল, আকৌ 3ও আহি গ'ল উৎপাদক। গতিকে 9টো মৌলিক সংখ্যা নহ'ব। 11টো বেলেগে হৰণ কৰিব নোৱাৰি, অকল 1 আহিব আৰু অকল 11 আহিব। তাৰ বাহিৰে বেলেগেৰে 11ক নহয় ডিভাইড, গতিকে 11টো হ'ব। তেনেকৈ মৌলিক সংখ্যাবিলাক চায়। বোলা মৌলিক সংখ্যা হ'বলৈ আকৌ কৈছোঁ কি লাগে? কেৱল দুটা উৎপাদক হ'ব লাগিব, এটা 1 আৰু এটা সংখ্যাটো নিজে। তাৰ বাহিৰে বেলেগ হ'লে নহ'ব। তাৰ 15 আছে। এইটো 1 আৰু 15ৰ বাহিৰে 3ৰেও হৰণ যাব। 3 × 5 কৰিলেও 15 হয়। গতিকে এইটো মৌলিক সংখ্যা নহ'ব। গম পালা? এতিয়া প্ৰশ্ন আছে, তলৰ কোনটো মৌলিক সংখ্যা? 2, 4, 6, 1। 1টো মৌলিক সংখ্যা নহয়। মৌলিক সংখ্যা কিহৰ পৰা আৰম্ভ হয় বুলি কৈছিলোঁ? 2ৰ পৰা। গতিকে মৌলিক সংখ্যা এইটো 2। মৌলিক সংখ্যা 2ৰ পৰা আৰম্ভ হয়। যৌগিক সংখ্যা, যোনবিলাক সংখ্যা মানে মৌলিক নহয় সেইবিলাক যৌগিক। সেইটোৱে কথা। মৌলিক সংখ্যাবিলাক, যোনবিলাক মৌলিক নহয় সেইবিলাক যৌগিক কোৱা হয়। যেনেকৈ 4, এইটো কি হয়? যৌগিক হ'ব। বা আমি উদাহৰণটো ডিছকাছ কৰিছিলোঁ 9, সেইটো কি হ'ব? যৌগিক। সেনেকৈ। ইয়াৰ পিছত বৰ্গ সংখ্যা। বৰ্গ মানে যোনবিলাক বৰ্গ হয়। ধৰা 1 স্কুৱেৰ 1, 2 স্কুৱেৰ 4, 3 স্কুৱেৰ 9, 4 স্কুৱেৰ 16। তাৰপিছত 5 স্কুৱেৰ 25। এই গোটেইবিলাক বৰ্গ সংখ্যা, মানে 1, 4, 9, 16, 25 এইবিলাক। 0টো হ'ব, মানে 0 স্কুৱেৰ কৰিলে 0। গতিকে এইবিলাক কি হয়? বৰ্গ সংখ্যা। আৰু আটাইতকৈ সৰু বৰ্গ সংখ্যা কি? 0। আটাইতকৈ, যদি নাজানা লিখি থৈ দিবা, আটাইতকৈ সৰু বৰ্গ সংখ্যা 0। ঠিক আছে? এটা বস্তু জানিব লাগিব। ধৰা -5। -5টো -6তকৈ ডাঙৰ হ'ব নে -5টো -6তকৈ সৰু হ'ব? এইটো কনফিউজন লগোৱা প্ৰশ্ন হয়। কেনেকৈ কৰে এইবিলাক চাবা। সদায় আমি এইবিলাক কৰিবৰ কাৰণে সংখ্যা ৰেখাডাল ড্ৰ কৰোঁ, মানে সংখ্যা ৰেখাডাল মনতে ভাবোঁ। এতিয়া -5 আৰু -6 কোনটো ডাঙৰ লাগে? এতিয়া চাবা, আমি ঋণাত্মকবিলাক এইফালে দিওঁ, বাওঁফালে। এইফালৰ পৰা ষ্টাৰ্ট কৰি আহোঁ। মানে এইফালে -1, -2, -3, -4 তেনেকৈ আহি আহি -5 হ'ব, এবাৰ -6 হ'ব, তেনেকৈ। এতিয়া সংখ্যাটো যদি এইফালে থাকে, সোঁফালে,
যিমান সোঁফালে থাকিব সিমান ডাঙৰ হ'ব, গম পালা? ডাঙৰটো সদায় সোঁফালে থাকে, সেইটো জাষ্ট মনত ৰাখা। ডাঙৰ সংখ্যাটো সোঁফালে থাকে। এতিয়া -5 আৰু -6 সোঁফালে কোনটো আছে? -5 আৰু -6ৰ ভিতৰত এইটো সোঁফালে আছে, হয়নে নহয়? গতিকে এইটো ডাঙৰ হ'ব, মানে -5টো ডাঙৰ হ'ব -6তকৈ, গম পাইছা? কিন্তু এনে 5টো 6তকৈ সৰু হয়, কাৰণ কিয়? ইয়াত যদি এনেকৈ 1 2 3 4 5 আৰু 6, ইয়াত সোঁফালে কোনটো আছে? 5 আৰু 6ৰ ভিতৰত এইফালে এইটো আছে, 6টো সোঁফালে আছে, গতিকে 6টো ডাঙৰ, গম পালা? সেনেকৈ এইটো বস্তু চাই। এতিয়া মই যদি কওঁ -2 আৰু 2, এই দুটাৰ ভিতৰত কোনটো ডাঙৰ? এটা হ'ল -2, এটা হ'ল 2, সোঁফালে কোনটো আছে? 2টো আছে, গতিকে 2টো ডাঙৰ হ'ব। তেনেকৈ যোনটো বস্তু সোঁফালে থাকে সেইটো ডাঙৰ সদায়। সংখ্যা ৰেখাডাল ফাৰ্ষ্ট মনতে ভাবিবা, তাৰপিছত যোনটো সোঁফালে থাকে সেইটোৱে ডাঙৰ। তেনেকৈ এইটো কৰে। এতিয়া জানিব লাগিব সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক কি হয়। সাধাৰণ উৎপাদক মানে কমন, উৎপাদক মানে কি? ডিভিজৰ। আকৌ সাধাৰণ গুণিতক মানে কমন মাল্টিপল, মানে কমনবিলাক ল'ব লাগে। ইংৰাজীত এইটো ইংৰাজী শব্দটো জানিলে বেছি ভালকৈ ক্লিয়াৰ হয়। সাধাৰণ উৎপাদক মানে কমন, মানে কমনবিলাক। ঠিক তেনেকৈ সাধাৰণ মাল্টিপল মানে কমনবিলাক লাগে। কেনেকৈ কৰে চোৱা, তো তোমাক প্ৰশ্ন দিলে 4 আৰু 6ৰ সাধাৰণ উৎপাদক কি কি? সাধাৰণ উৎপাদক উলিয়াব লাগে, ঠিক আছে? চ' কেনেকৈ কৰিবা? 4ৰ উৎপাদক লিখিবা, 4ৰ উৎপাদক। 4ৰ উৎপাদক কি কি হ'ব? 4, 1 × 4 কৰিলে 4 হয়, 2 × 2 কৰিলে 4 হয়। চ' 4ৰ উৎপাদক কি কি হ'ব? 1, তাৰপিছত 2, তাৰপিছত 4, এইকেইটা হ'ল 4। ঠিক তেনেকৈ আৰু 6ৰ উৎপাদক কিমান হ'ব? 6টো কেনেকৈ আহে? 1 × 6 কৰিলে আহে, 2 × 3 কৰিলে আহে। চ' কি কি হ'ব? 1 2 3 6, এইকেইটা হ'ল 6। এতিয়া এই দুইটাৰ মাজত কমন কি কি আছে? 1 আছে আৰু 2 আছে, গতিকে সাধাৰণ কি কি হ'ব? সাধাৰণ উৎপাদক কি হ'ব? 1 আৰু 2, বোলা মানে দুইটাৰ ফাৰ্ষ্ট এনেকৈ এক্সট্ৰাকৈ উলিয়াই ল'বা, তাৰপিছত দুইটাতে কমন কি কি আছে সেইটো লিখি দিলে হ'ল। আৰু এটা উদাহৰণ দিছোঁ, ধৰা উলিয়াব লাগে 6 আৰু 8, সিহঁতৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। চ' 6ৰ উৎপাদক কি কি হ'ব? অলপ এইটোত লিখিছিলোঁ 1 2 3 6, আকৌ 8ৰ কি কি হ'ব? 1 × 8 হ'লে 8 হ'ব, তাৰপিছত 2 × 4 হ'লে 8 হ'ব। চ' 8ৰ কি কি আছে? 1 2 4 আৰু 8, এইকেইটা হ'ল 8ৰ উৎপাদক। গতিকে দুইটাৰ মাজত কমন কি আছে? 1 আছে আৰু 2 আছে। চ' সাধাৰণ কি হ'ব? সাধাৰণ উৎপাদক কিমান হ'ব? 1 আৰু 2 হৈ গ'ল। সেনেকৈ কৰে। এতিয়া এটা প্ৰশ্ন আছে চোৱা, 8 আৰু 12ৰ সাধাৰণ উৎপাদক কি কি? 8 আৰু 12ৰ, এটা আছে 8, এটা আছে 12। 8ৰ উৎপাদক কি কি আছিলে? 8টো কেনেকৈ আহে? 1 × 8 কৰিলে আহে, 2 × 4 কৰিলে আহে। 8ৰ 1 2 4 8। 12ৰ কি আছিলে? 1 × 12 কৰিলে আহিব, 2 × 6 কৰিলে আহে 12, 3 × 4 কৰিলেও আহে। চ' 12ৰ উৎপাদক কি? 1 2 3 4 6 12। এতিয়া দুইটাৰ মাজত সাধাৰণ উৎপাদক লাগে। সাধাৰণ কমন কি কি আছে? 1টো কমন আছে, 2টো আছে, তাৰপিছত 4টোও আছে। চ' কমন কি হ'ব? 1 2 4, এইটো অপশ্যন। তেনেকৈ কৰে, ঠিক আছে? সাধাৰণ উৎপাদক বস্তুটো বুজি পাইছা? ইয়াৰ পিছত মই সাধাৰণ গুণিতক কেনেকৈ উলিয়াই সেইটো দেখাম। সাধাৰণ গুণিতকটো একেই, কমনটো উলিয়ালেই হ'ল। তো তোমাক উলিয়াব লাগে 5 আৰু 6, সাধাৰণ গুণিতক কি কি হ'ব? এতিয়া 5টো তোমাৰ গুণিতকবিলাক লিখি লোৱা। গুণিতক কি হ'ব? 5 10 15 20 25 30 35 40, সেইবিলাক গুণিতক মানে কি? পূৰণ কৰি গৈ থাকিলে হ'ল। 5 × 5 2 × 10 3 × 15, তেনেকৈ। তাৰপিছত 6ৰো তেনেকৈ, 6 × 6 6 2 × 12, তাৰপিছত 18, তাৰপিছত 24, তাৰপিছত 30, তাৰপিছত 36 ... এতিয়া এই দুটাৰ মাজত কমন কি পাইছে চোৱা? 5 6 নাই কমন, মানে দুইটা একেই হ'ব লাগিব। 10 12
30 আৰু 30টো কমন আছে হয়নে? ইয়াতো 30 আছে, ইয়াতো 30 আছে। চ' কি হ'ব? 30 হ'ব। আৰু বাকী আৰু আহিব পিছত, ঠিক আছে? চ' 30 হ'ব, তাৰপিছত আকৌ আৰু বেলেগো আহিব। গতিকে একদম সৰু কোনটো? 30, ঠিক আছে? গোটেইকেইটাই লিখিব লাগিব। যদি তুমি মানে বিচাৰি থাকিব দিগদাৰ হয়, এনেকৈ লিখিলেই হ'ল ডট ডট ডট। এইটো হ'ল সাধাৰণ গণিতক, মানে কমনটো উলিয়াব লাগে। দুইটাতে কমন কি আছে সেইটো উলিয়ালে হ'ল। সাধাৰণ উৎপাদকত কি কৰিব লাগে? দুইটাৰ উৎপাদক এক্সট্ৰা এক্সট্ৰাকৈ উলিয়াবা, তাৰপিছত দুইটাতে কমন কি আছে সেইটো। ঠিক তেনেকৈ সাধাৰণ গুণিতকত দুইটাৰ গুণিতকবিলাক এক্সট্ৰা এক্সট্ৰাকৈ উলিয়াবা, তাৰপিছত দুইটাতে কমন কি আছে। ইয়াৰ পিছত তোমালোকে জানিব লাগিব লঘিষ্ঠ সাধাৰণ গণিতক, লসাগু বুলি কয় অসমীয়াত। ইংৰাজীত কোৱা হয় LCM, মানে লিষ্ট কমন মাল্টিপল। লিষ্ট কমন মাল্টিপল। লিষ্ট মানে আটাইতকৈ সৰু, কমন মানে দুইটাতে কমন থকা, আৰু মাল্টিপল মানে গুণিতক। সেইটো LCM। অসমীয়াত কোৱা হয় লসাগু, ইংৰাজীত কোৱা হয় LCM। কেনেকৈ উলিয়াই বস্তুটো কেনেকৈ উলিয়াই চাবা। ফাৰ্ষ্ট তোমালোকক ধৰা উলিয়াব দিলে 5 আৰু 15, এই দুইটাৰে তোমালোকক কি উলিয়াব লাগে? LCM উলিয়াব লাগে, মানে লসাগু উলিয়াব লাগে। ফাৰ্ষ্ট কি কৰিবা? গুণিতক, গু আছে ন, লসাগু, গু মানে গুণিতক, সেইটো মনত ৰাখিলে হ'ল। ত' 5ৰ গুণিতকবিলাক লিখা। 5 এগুণ 5, 5 দুগুণ 10, 5 তিনি গুণ 15, 5 চাৰি গুণ 20, 25, 30 লিখি এনেকৈ ডট ডট দি দিলে হ'ল। তাৰপিছত 15 আছে, 15 গুণিতকবিলাক লিখা। কি হ'ব? 15, তাৰপিছত 15 দুগুণ 30, 15 তিনি গুণ 45, তেনেকৈ ডট ডট। এতিয়া দুইটাৰ মাজত কমন কি কি আছে? কমনবিলাক কমন কি আছে চোৱা, 15 আছে, চ' 15 লিখা। তাৰপিছত আৰু কমন কি আছে? 30, 30। আৰু কমন ওলাব, আমি ধৰা চাই নাথাকোঁ আৰু ডট ডট দি দিয়া হৈ গ'ল। এতিয়া এই কমনবিলাকৰ মাজত আটাইতকৈ সৰু কোনটো? আটাইতকৈ সৰু কোনটো হ'ল? আটাইতকৈ সৰু 15টো। গতিকে এইটোৱে হৈ গ'ল তোমাৰ লসাগু, মানে LCM, লিষ্ট কমন মাল্টিপল। আটাইতকৈ সৰু, লিষ্ট মানে আটাইতকৈ সৰু, এইটো আটাইতকৈ সৰু। কমন মানে এই কমনবিলাকৰ মাজত। মাল্টিপল, মাল্টিপল মানে গুণিতকবিলাকৰ কমন যোনটো আহে, কমনবিলাক তাৰ আটাইতকৈ সৰুটো হ'ল লসাগু। গম পালা? তেনেকৈ উলিয়াই। এতিয়া তোমালোকে নিজে এটা ট্ৰাই কৰি চোৱা। ধৰা 6 আৰু 10, এই দুটাৰ লসাগু কিমান হ'ব? নিজে ট্ৰাই কৰাচোন। ঠিক আছে, 6 আৰু 10 ধৰা, নিজে কৰিলে বেছি ভাল। এতিয়া কুৱেশ্যন এটাও আছে, 5 আৰু 10ৰ লসাগু কিমান? 5 আৰু 10ৰ লসাগু কিমান? আমি ফাৰ্ষ্ট 5ৰ লিখিম গুণিতকবিলাক, 5, 10, 15, 20, তেনেকৈ। 10ৰ লিখিম 10, 20, 30, 4 গুণ হ'লে 40, 5 গুণ হ'লে 50, তেনেকৈ। তাৰপিছত কমনবিলাক লিখিম। কমন কি আছে? 10 আছে, তাৰপিছত 20 আছে, তাৰপিছত আৰু লিখি নাথাকোঁ আৰু, হৈ গ'ল। তাৰপিছত আটাইতকৈ সৰু কোনটো? আটাইতকৈ সৰু মানে লিষ্ট কোনটো হ'ব? এইটো 10টো। গতিকে এনচাৰ হ'ব 10। তেনেকৈ উলিয়াই। ঠিক আছে, তোমালোকে বুজি পাইছা চাগে? ইয়াৰ পিছত জানিব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক বা গুণনীয়ক, গ্ৰেটেষ্ট কমন ডিভিজৰ। এইটো ইংৰাজীত কোৱা হয় HCF। HCF, এক ছেকেণ্ড, HCF, এই নাহে, HCF। আৰু অসমীয়াত আছে গসাউ, এইটো উলিয়াব লাগে। HCF মানে হায়েষ্ট কমন ফেক্টৰ। এইটো এতিয়া কেনেকৈ উলিয়াই চাবা। অসমীয়াত গসাউ, মানে উৎপাদক, সেইটো মনত ৰাখা জাষ্ট। ধৰা তোমালোকক উলিয়াব দিলে 8 আৰু 6, এই দুটাৰ তোমাৰ গসাউ উলিয়াব লাগে। ফাৰ্ষ্ট কি কৰিবা? দুইটাৰ উৎপাদকবিলাক লিখিবা। 8ৰ উৎপাদক কি হয়? 8টো কেনেকৈ আহে? 1 × 8 কৰিলে আহে, 2 × 4 কৰিলে আহে, আৰু নাহে আৰু। চ' 1, 2, 4 আৰু 8। ঠিক তেনেকৈ 6ৰ উৎপাদক কি হ'ব? 6টো কেনেকৈ আহিব? 1 × 6, 2 × 3, কি হ'ব? 1, 2, 3, 6। এতিয়া দুইটাৰ মাজত কি কৰিবা? কমনবিলাক আনিবা। কমন কি আছে? 1 আছে, আৰু কি আছে? 2। কমন 1 আছে আৰু 2 আছে, গতিকে
এই দুইটাৰ মাজত চবতকৈ ডাঙৰ কোনটো? ডাঙৰ কোনটো হ'ব? 2। গতিকে এইটো হ'ব এনচাৰটো। 2 হ'ল গসাউ। ঠিক আছে। চ' কি ক'লে? হায়েষ্ট কমন ফেক্টৰ। ফাৰ্ষ্ট তোমালোকে ফেক্টৰবিলাক উলিয়ালা, মানে উৎপাদকবিলাক। তাৰপিছত তাৰ কমনবিলাক ল'লা। কমনবিলাক ল'লোঁ, তাৰপিছত হায়েষ্টটো ল'লোঁ, কোনটো ডাঙৰ মানে চবতকৈ। সেইটো হ'ল, তেনেকৈ কৰে। ঠিক আছে। এতিয়া এটা প্ৰশ্ন আছে, 8 আৰু 12ৰ গসাউ কিমান? চ' আমি লিখি ল'ম 8ৰ কিমান হ'ব, 12ৰ কিমান হ'ব। তোমালোকে নিজে কৰিবা এইটো। উৎপাদকবিলাক উলিয়াবা, 8ৰ উৎপাদক, তাৰপিছত 12ৰ উৎপাদক, তাৰপিছত দুইটাৰ কমনবিলাক ল'বা, তাৰপিছত কমনবিলাকৰ মাজত কোনটো হায়েষ্ট হয় সেইটো হ'ব এনচাৰটো। ঠিক আছে। এনচাৰ তোমালোকৰ 8 আৰু 12ৰ ন, এইটো আহিব 4। এনচাৰটো 4 হ'ব। ঠিক আছে। সংখ্যা প্ৰণালী গোটেইবোৰ বস্তু পঢ়াই দিলোঁ ভালকৈ। এতিয়া তোমালোকে নিজে কিছুমান কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব। ঠিক আছে। মই তোমালোকক 10টা কুৱেশ্যন ঘৰত কৰিবৰ কাৰণে দিছোঁ, 10টা ফৰ ইয়ৰ হোমৱৰ্ক। ঠিক আছে। চ' এই 10টা কুৱেশ্যন তোমালোকে নিজে ট্ৰাই কৰিবা, আৰু কমেণ্ট বক্সত এনচাৰবিলাক দি দিবা। মানে এনেকৈ দিবা 1A, 2B, 3C, তেনেকৈ শুদ্ধ উত্তৰবিলাক লিখি দিবা। ঠিক আছে। মানে 1ৰ কোনটো শুদ্ধ উত্তৰ, 2ৰ কোনটো শুদ্ধ উত্তৰ, 3ৰ কোনটো শুদ্ধ উত্তৰ, কমা দি লিখি দিবা। 10টা কুৱেশ্যন আছে, গোটেই 10টাই লিখি দিবা। ঠিক আছে। চ' এইটো হ'ল ফাৰ্ষ্ট কুৱেশ্যনটো, তলৰ কোনটো স্বাভাৱিক সংখ্যা। গোটেইকেইটা কুৱেশ্যনে মই 5 ছেকেণ্ডমান ৰখাই দিম, তাৰপিছত তোমালোকে পজ কৰি পেলাই এনচাৰটো কৰি কমেণ্টত দি দিলে হ'ল। গোটেইকেইটা এনচাৰ বেলেগকৈ লিখি লৈ পেলাই ফাইনেলকৈ মানে দি দিবা কমেণ্টত। চ' ফাৰ্ষ্ট আছে, তলৰ কোনটো স্বাভাৱিক সংখ্যা? -6, 0, 6, -7 কোনটো হয়? 5 ছেকেণ্ডমান ৰখাই দিছোঁ, ভিডিঅ'টো পজ কৰি এনচাৰটো কৰি দি দিবা। গোটেইখিনি এনচাৰ একেলগে দি দিলেই হ'ল, বেলেগকৈ এনচাৰকেইটা লিখি থৈ দিয়া। দ্বিতীয় প্ৰশ্নটো এইটো, তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়? 0, 6, 7.5 আৰু 8। তিন নম্বৰ প্ৰশ্নটো, তলৰ কোনটো ঋণাত্মক সংখ্যা? কোনটো ঋণাত্মক সংখ্যা উলিয়াব লাগে? 5, -6, 0 আৰু 7। 4 নম্বৰটো, এইটো তলৰ কোনটো পৰিমেয় সংখ্যা? 5 নম্বৰটো, তলৰ কোনটো কাল্পনিক সংখ্যা? পাই আছে, √2 আছে, -1 আছে আৰু √(-1) আছে। এইটো √2 হয়, মানে স্কুৱেৰ ৰুটৰ ভিতৰত 2 আছে, সেইটো হয়। তাৰপিছত 6 নম্বৰ, তলৰ কোনটো যুগ্ম সংখ্যা? এইটো 0 হয়। 7 নম্বৰ, তলৰ কোনটো মৌলিক সংখ্যা? A1, B2, C50 আৰু এইটো D49। 8 নম্বৰ আছে, তলৰ কোনটো শুদ্ধ? -1 গ্ৰেটাৰ দেন 0, মানে -1টোৱে 0তকৈ ডাঙৰ, -5টো -7তকৈ সৰু, -6টো -10তকৈ ডাঙৰ, -2টো 2তকৈ ডাঙৰ। কোনটো শুদ্ধ? তাৰপিছত 9 নম্বৰ, 9 আৰু 15ৰ গসাউ কিমান? 1, 2, 3, 5 কোনটো হ'ব? এইটো 10 নম্বৰ, 8 আৰু 10ৰ লসাগু কিমান? 1, 2, 10 আৰু 40। 10টা কুৱেশ্যন দিলোঁ, তোমালোকে মই ভিডিঅ'কেইটা পজ কৰিবা, মানে কুৱেশ্যনটো ওলোৱাৰ লগে লগে পজ কৰিবা, তাৰপিছত এনচাৰটো কৰি এক্সট্ৰাকৈ লিখি থৈ দিয়া এনচাৰবিলাক। তাৰপিছত ফাইনেলকৈ এনচাৰকেইটা একেলগে কমেণ্ট বক্সত দি দিবা, মানে এনেকৈ 1A, 2B, 3C, তেনেকৈ যি শুদ্ধ উত্তৰ হয় আৰু 1ৰ যোনটো শুদ্ধ উত্তৰ, 2ৰ যোনটো শুদ্ধ উত্তৰ, তেনেকৈ একেলগে কমা দি কমেণ্টত লিখি দিবা। তেতিয়া তোমালোকৰ নিজৰ প্ৰেক্টিচ হ'ব। ঠিক আছে। চ' যদি কাৰোবাৰ কিবা ডাউট থাকে কমেণ্টত দি দিলেই হ'ল, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে যদি কোনোবা হোৱাটছএপ গ্ৰুপত নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গ্ৰুপটোত জইন হৈ ল'ব পাৰা, আৰু হোৱাটছএপত মোৰ এইটো নম্বৰত কিবা ডাউট থাকিলে ইয়াত পঠাই দিলে হ'ল।